ককাভাই প্ৰতিষ্ঠা কৰা বৃহৎ আহোম জাতি শেষত বৃহৎ অসমীয়া জাতিৰ কিছুমান পৰম্পৰা আছে, নীতিগত পৰম্পৰা আছে, আৰু সেই নীতিগত পৰম্পৰাই আহোম জাতিটোক বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আপোনালোক থোৰতে কৈছোঁ যে আহোম ফৈদসকলৰ বংশাৱলী পতাৰ নিয়ম আছে, আৰু এই বংশাৱলী পতাৰ কাৰণে কোনো আহোমৰ ইয়াৰ গুৰি ছিঙি নাযায়। যদি আমাৰ আহোমৰ ফৈদত ধৰি লওক বুঢ়াগোহাঁই এজন যদি লণ্ডন বা আমেৰিকাত আছে, তেনেহ'লে লতাডাল ছিঙি নাযায়, বংশলতিকাডাল। আৰু সেইকাৰণেই সকলো আমাৰ আহোম ফৈদে বংশাৱলী পতাৰ নিয়ম আছে, পাতি আহিছে। ঠিক তেনেদৰে আমাৰ গগৈসকলে বংশাৱলী আমি পাতিব নোৱাৰোঁ, কিয়নো গগৈসকল বিভিন্ন ফৈদৰ পৰা, বুঢ়াগোহাঁই হওক, বাইলুং হওক বা অন্য ফৈদৰ পৰা আহি গগৈ লিখিছেহি। আৰু সেইকাৰণে আমি বংশাৱলী পাতিব নোৱাৰোঁ বাবেই আমি এখন সন্মিলন পতাৰ সিদ্ধান্ত কৰিছোঁ। এই গগৈ সন্মিলন পতাৰ সিদ্ধান্ত আমি প্ৰায় চিন্তা চৰ্চা কৰিছোঁ, প্ৰায় 3টা বছৰ ধৰি চিন্তা চৰ্চা কৰি শেষত আমি 25 চনৰ ডিচেম্বৰ মাহত আমাৰ সন্মিলনখন কেন্দ্ৰীয়ভাৱে উদযাপন কৰিম বুলি ভাবিছোঁ। আৰু সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিবৰ বাবে কেন্দ্ৰীয়ভাৱে আমি অহা 22 ছেপ্টেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলিত এখনি বৃহৎ আমি ৰাজহুৱা সভা আমি আহ্বান কৰিছোঁ। সদৌ অসমত থকা সকলো আহোম গগৈসকলক আমি আহ্বান জনাইছোঁ যে অহা 22 ছেপ্টেম্বৰ তাৰিখে উক্ত সভাখনলৈ আমি আহক। উক্ত সভাতে আমি আলোচনা কৰিম গগৈ সন্মিলনখন কেনেধৰণে ক'ত আমি উদযাপন কৰিম, ইয়াতে আলোচনা হ'ব। আৰু গগৈসকলে পৰৱৰ্তী পৰ্যায়ত কি কৰিব, কেনেধৰণে কাম কৰিব, এই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম। কোন তাৰিখে লোৱা কথা কৈছে আপোনালোকে সন্মিলনখন? সন্মিলনখন আমি 2025 চনৰ ডিচেম্বৰ মাহত আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। যিহেতু দীঘলীয়া কাৰ্যসূচী চলিব, ইমান এখন ডাঙৰ সন্মিলন হ'ব, ডাঙৰ সন্মিলনখন উদযাপন কৰিবৰ কাৰণে আমাৰ সময় হাতত লাগিব। সেইকাৰণে আমি এবছৰীয়া এটা হাতত লৈছোঁ।